সেইটো ৰাস্তা আমাৰ গাঁৱৰ মানুহে কোনোৱে অহা যোৱা নকৰে সেই ৰাস্তাটোত। সেইটো ৰাস্তাত যে সঁচাকৈ কোনোৱে নাযায় জানানে? তাত শুনিছোঁ এজন মানুহ ছোৱালীজনীয়ে মাৰি পেলালে। তুমি যে কেতিয়াও নাযাবা দেই। আমাৰ এইটো যাবলৈ মানা কৰোঁ। এইও মাজে মাজে সেইপিনে যায়। হাবিখন নাপায়গৈ আৰু। ৰাতিপুৱা 4মান বজাত নীল প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলাই গ'ল। সেইজনী কোন? ধৰিবই নাই পৰা দেখোন। কোন জানো ইমান ঘন কুঁৱলী দিছে। যাওঁ আৰু। এনেকৈয়ে প্ৰায় 5 মাহমান বাগৰি গ'ল। আৰু এই 5 মাহত এটাও এনেকুৱা পোৱা নাই যোৱা যি নেকি নীলে প্ৰাতঃ ভ্ৰমণলৈ যোৱা নাই। আৰু প্ৰতিটো পুৱাতে সেই একেজনী ছোৱালীয়ে দেখে। পাখিয়ে বাৰু সদায় ৰাতিপুৱা ক'ত যায়? তাতো হাতত ডাঙৰ ডাঙৰ বেগ দুটা। মাক বাপেকেও গম নাপায়। মই ৰাতিপুৱা পিছা কৰিব লাগিব। অনুসন্ধানটো চলাব লাগিব। ক'ত যায়, কি কৰে। এতিয়া শুইয়ে থাকোঁ আৰু। সদায় ৰাতিপুৱা উপায়ো নাই। তাই বেচেৰীজনী অকলে যে হাবিখনত থাকে। মই নহ'লে জানো তাই কি হ'ব? ভাল কোনো দেখা নাই আজিলৈকে দেই। এইটো আকৌ কাৰ ঘৰ? পাখি কাৰ ঘৰত সোমালে আহি পিনে? ইমান ঘন জংঘলত। আজি দেখা যাওক। নীলে জুমি চাই যি দৃশ্য দেখিলে, দৃশ্য দেখি নীল একেবাৰে অবাক হৈ গ'ল। ভিতৰত এজনী খুব ধুনীয়া ছোৱালী পাখিৰ লগত কথা পাতিব ধৰিলে। আৰু পাখিয়ে বস্তুবিলাক এপদ এপদকৈ ওলাই দিলে। নীলে দেখি অবাক